বিত্ত বিভাগৰ ফালৰ পৰা এখন একেবাৰে শেহতীয়া নটিফিকেশ্যন আহিছে, অফিচ অৰ্ডাৰ আহিছে। ইয়াতে আপোনালোকে দেখিছে 8/5/2025 তাৰিখত এই নটিফিকেশ্যনখন পাব্লিছ কৰা হৈছে, অফিচ অৰ্ডাৰখন। আৰু এইখন আহিছে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স এষ্টাব্লিছমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। কি কথা লিখা আছে অকণমান পঢ়ি চাওঁ, তাৰপিছত ইয়াৰে মিনিংখিনি আমি জানিবলৈ চেষ্টা কৰিম। ইয়াতে লিখিছে, whereas it is seen that while applying to the different posts advertised by various government department, organizations, institutions, commissions, etc., an NOC need to be produced by the incumbents who are already employed under the government. In order to make the recruitment process smooth and hassle-free, henceforth, employees under Finance Department and its Directorate shall not require any NOC for applying for any other post in any government organization. However, any aspiring candidate shall intimate this department through proper channel only about their application for such posts under any organization including state central government. In case NOC is mandatory from the employer, then the applicant may obtain NOC from the different mentioning the same. ইয়াৰে অৰ্থ এইটোৱেই যে যেতিয়া চৰকাৰী বিভাগ, সংস্থা, প্ৰতিষ্ঠান, আয়োগ আদিৰ দ্বাৰা বিভিন্ন পদৰ বাবে বিজ্ঞাপন দিয়া হয়, তেতিয়া যিসকল চাকৰিত থকা ব্যক্তিয়ে আবেদন কৰে তেওঁলোকে NOC দাখিল কৰিবলৈ বাধ্য হয়। চৰকাৰী চাকৰিৰ প্ৰক্ৰিয়া সহজ আৰু অসুবিধাহীন কৰাৰ উদ্দেশ্যে এই আদেশ জাৰি কৰা হৈছে যে এতিয়াৰে পৰা আৰ্থিক বিভাগৰ আৰু ইয়াৰ অধীনস্থ সঞ্চালকালয়সমূহত কৰ্মৰত কৰ্মচাৰীয়ে ৰাজ্য বা কেন্দ্ৰ চৰকাৰৰ যিকোনো অন্য পদৰ বাবে আবেদন কৰাৰ সময়ত NOCৰ প্ৰয়োজন নহ'ব, যিহেতু আবেদনকাৰী বিভাগক তেওঁলোকৰ আবেদন সম্বন্ধে সঠিক নিয়ম অনুসৰি অৱগত কৰিব লাগিব। সেইবাবে আবেদনকৰ্তাই নিজৰ আবেদন ঠিক পথৰ জৰিয়তে বিভাগক জনাব লাগিব। যদি কোনো সংস্থাই বাধ্যতামূলকভাৱে NOC বিচাৰে, তেন্তে আবেদনকাৰীয়ে নিজৰ বিভাগৰ পৰা সেই NOC সংগ্ৰহ কৰিব পাৰিব। তো এইটোৱে আছিলে ইয়াৰে মিনিংটো, যিখিনি কথা ইয়াতে কোৱা হৈছে যে NOC সংক্ৰান্তত ইয়াতে কিছুমান কথা ইয়াতে লিখা হৈছে। তো গোটেইখিনি কথা আমি চালোঁ, কি কথা আচলতে ইয়াতে লিখিছে। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।